নমস্কাৰ, মই উৎপল। অপৰাধৰ তদন্ত কৰি আৰক্ষী যেতিয়া নিজে অপৰাধী হৈ যায় আৰু ভোগ কৰিবলগীয়া হয় যাৱজ্জীৱন কাৰাদণ্ড। নাগৰিকক সুৰক্ষা দিবলৈ গৈ আৰক্ষীয়ে যেতিয়া নিজে নাগৰিক অধিকাৰ উলংঘন কৰে, নাগৰিকক অত্যাচাৰ কৰে আৰু আইনৰ দৃষ্টিত নিজে অপৰাধী হৈ পৰে, তেতিয়া আইনৰ শাসনৰ ওপৰত জনতাৰ বিশ্বাস হেৰাই যায়। এনে উদাহৰণ দেধাৰ আছে, কিন্তু মনত ৰাখিব লগা কথাটো হ'ল আইনৰ বিচাৰৰ পৰা কোনো সাৰি নাযায়। প্ৰায় ৮ বছৰ পূৰ্বৰ এক ঘটনাৰ কালি ঐতিহাসিক ৰায় প্ৰদান কৰিছে হিমাচল প্ৰদেশৰ CBIৰ আদালতে, য'ত আৰক্ষী মহাপৰিদৰ্শক আৰু DSP সহ ৮ গৰাকী আৰক্ষী বিষয়াক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে। 2017 চনৰ 4 জুলাইত হিমাচল প্ৰদেশৰ চিমলা জিলাৰ পৰা 56 কিলোমিটাৰ দূৰৰ কুটখাই অঞ্চলত এগৰাকী 16 বছৰীয়া বিদ্যালয়ৰ ছাত্ৰী নিখোজ হয়। তাৰ দুদিন পাছত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় হালাইলা নামৰ এখন অৰণ্যত। ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। ন্যায়ৰ দাবীত ব্যাপক প্ৰতিবাদৰ অন্তত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে আৰক্ষী মহাপৰিদৰ্শক জহুৰ হাইদৰ জৈদীৰ নেতৃত্বত এখন SIT গঠন কৰে। সেই SITয়ে গ্ৰেপ্তাৰ কৰে 6 গৰাকী সন্দেহজনক লোকক। তাৰ ভিতৰত আছিল সুৰজ সিং নামৰ এজন নেপালী শ্ৰমিক। কিন্তু 18 জুলাই তাৰিখে ৰহস্যজনকভাৱে সুৰজ সিঙৰ আৰক্ষী জিম্মাতে মৃত্যু হয়। SITৰ তদন্তক লৈ জনসাধাৰণৰ সন্দেহ বৃদ্ধি পায়। তাৰ পাছত একে মাহতে হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে গোচৰটো CBIৰ হাতলৈ হস্তান্তৰ কৰে, য'ত সুৰজ সিঙক জোৰকৈ স্বীকাৰোক্তি দিবলৈ আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ ফলত মাৰাত্মক আঘাত পোৱাৰ তথ্য লাভ কৰা হয়। অধিক তদন্তৰ পাছত CBIয়ে আন এজন সন্দেহজনক ব্যক্তি অনিল কুমাৰ ওৰফে নীলু চাৰানীক চিনাক্ত কৰে, যাক SITয়ে উপেক্ষা কৰিছিল। অনিল কুমাৰক 2021 চনত ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ইফালে মৃত্যু হোৱা সুৰজ সিঙকে ধৰি বাকী 5জন অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ উঠাই লোৱা হয়। সুৰজ সিঙৰ মৃত্যুৰ পাছত চিমলাৰ তেতিয়াৰ SP সৌম্য চাম্বা শিৱমে উল্লেখ কৰে যে তেওঁক সুৰজ সিঙৰ মৃতদেহটো সোনকালে দাহ কৰি পেলাবলৈ তীব্ৰ হেঁচা প্ৰদান কৰা হৈছিল। কিন্তু তেওঁ তেনে নকৰি মৃতদেহটো CBIৰ তদন্তৰ বাবে সংৰক্ষণ কৰি ৰাখে, যিয়ে পাছত জিম্মাত থকা অৱস্থাত সুৰজ সিঙৰ ওপৰত চলোৱা নিৰ্যাতনৰ লক্ষণ নিশ্চিত কৰিছিল। 2018 চনত চণ্ডীগড়ৰ CBIৰ বিশেষ আদালতত দিয়া এজাহাৰত SP চাম্বা শিৱমে বিতংভাৱে উল্লেখ কৰে যে কেনেকৈ আৰক্ষী মহাপৰিদৰ্শক জৈদীয়ে তেওঁক জোৰ জবৰদস্তি তেওঁৰ বক্তব্য সলনি কৰিবলৈ চেষ্টা কৰিছিল। জৈদীৰ কথা নামানিলে আইনী পৰিণতিৰ ভাবুকিও প্ৰদান কৰা হৈছিল। ইফালে DSP মনোজ যোশী আৰু উপ পৰিদৰ্শক ৰাজিন্দৰ সিঙে বন্দীসকলৰ মাজত হোৱা কাজিয়াত সুৰজৰ মৃত্যু হোৱাৰ কাহিনী ৰচনা কৰি কাণ্ডটো ঢাকিবলৈ চেষ্টা কৰিছিল। কিন্তু একমাত্ৰ প্ৰত্যক্ষদৰ্শী কনিষ্টেবল দীনেশে এই ভুৱা কাহিনীক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰে। বৰঞ্চ দীনেশক নিলম্বনৰ ভাবুকিও প্ৰদান কৰা হৈছিল। গোচৰটোৱে তেতিয়া নিৰ্ণায়ক ৰূপ ল'লে যেতিয়া CBIয়ে জৈদীৰ ফোনটো জব্দ কৰে, য'ত দেখা যায় চৰকাৰী তদন্তৰ পৰা বাদ দিয়া দীনেশৰ মূল বক্তব্যৰ ভিডিঅ' ৰেকৰ্ডিং। এই ৰেকৰ্ডিং CBIৰ বাবে হৈ পৰিল গুৰুত্বপূৰ্ণ। 29 আগষ্টত আৰক্ষী মহাপৰিদৰ্শক জৈদীক গ্ৰেপ্তাৰ কৰে CBIয়ে। কালি এই গোচৰৰ ৰায়দান কৰি ন্যায়াধীশ অলকা মালিকে কয় যে জিম্মাত এই ধৰণৰ হিংসা অতি চিন্তাৰ বিষয় আৰু সভ্য সমাজৰ বাবে অন্যতম ভয়াৱহ অপৰাধ। ই আইনৰ শাসন আৰু অপৰাধমূলক ন্যায় ব্যৱস্থাৰ প্ৰশাসনৰ বিশ্বাসযোগ্যতাত প্ৰভাৱ পেলায়। আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ চিন্তনীয় বিষয়। এনেদৰে অপৰাধৰ তদন্ত কৰিবলৈ গৈ ন্যায় বহিৰ্ভূত কাম কৰি নিজে শাস্তি লাভ কৰিলে আৰক্ষীয়ে। বৰ্তমান আইন সংবিধানক ভৰিৰে মোহাৰিব বিচৰা শাসকৰ উচতনিত ন্যায় বহিৰ্ভূত কামত লিপ্ত হোৱা সকলোৰে বাবে এই ঘটনা শিকনি হোৱা উচিত।